মই আজি ভবানীপুৰ আঞ্চলিক কলেজ মহাবিদ্যালয়ৰ ছাত্ৰীসকলক চেক বিতৰণ কৰা হয়। যিখন নিযুত মইনা আঁচনি আছে, সেই আঁচনিৰ দ্বাৰাইদি তেওঁলোকক আজি 804জনক ড্ৰাফ্ট বিতৰণ কৰা হ'ব। গতিকে মই এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেওঁৰ এনেকুৱা এটা বলিষ্ঠ নেতৃত্বত আমাৰ যিসকল আৰ্থিকভাৱে দুৰ্বল ছাত্ৰী আছে তেওঁলোকে এটা জীয়াই থকাৰ প্ৰেৰণা পাব। লগতে যিসকল ছাত্ৰীয়ে শিক্ষা জীৱন আধাতে সামৰিবলগীয়া হয় সেইসকল ছাত্ৰীয়েও উৎসাহ পাব। মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ এনেকুৱা এখন আঁচনি আমাৰ ছাত্ৰীসকলৰ মাজত লৈ অহাৰ বাবে। ধন্যবাদ। আজি এটা ঐতিহাসিক এটা দিন আচলতে 6 অক্টোবৰত আমি আজি গোটেই অসমতে আজি নিযুত মইনা আঁচনিৰ ড্ৰাফ্ট ডিষ্ট্ৰিবিউশ্যন হৈ আছে আৰু আমাৰ বজালী জিলাতো আমি 2497 আমাৰ জিলাত, তাৰে আমাৰ বজালী সমষ্টিৰ 1693 আছে আৰু ভবানীপুৰ আঞ্চলিক কলেজত আমাৰ যিটো বজালী জিলাত পৰে তাৰ 804গৰাকী ছাত্ৰীক আজি আমি ইয়াতে ড্ৰাফ্ট দি আছোঁ। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ 1000, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ 1250 আৰু পষ্ট গ্ৰেজুৱেটৰ 2500। গতিকে সেনেকৈ আমাৰ এতিয়া ভাল। গতিকে ছোৱালী যিটো আমাৰ আশা কৰিছোঁ ডেফিনেটলি তেওঁলোকৰ কামত লাগিব, তেওঁলোকৰ এটা আৰ্থিক যথেষ্ট সকাহ হ'ব গাৰ্জেনবিলাকৰ। গতিকে সেইটোৱে বেছিকলি উদ্দেশ্য আমাৰ। আৰু এইটো কেইবা ধৰণৰ উপকৃত হোৱাৰ সম্ভাৱনা মানে বেছি আছে, কাৰণ একমাত্ৰ হৈছে যে বহুতে আৰ্থিক অনাটনৰ কাৰণে পঢ়া শুনা মাজতে এৰি দিয়ে, বাদ দিয়ে। যদিও এডমিশ্যন ফ্ৰী, কিছুমানৰ এটা অহা যোৱা ট্ৰান্সপৰ্টেশ্যনৰ কষ্ট এটা থাকে বা ইত্যাদি খৰচ থাকে। গতিকে তাৰ কাৰণে মাহিলী যেতিয়া 1000 এটা পাব ডেফিনেটলি বহুত কামত আহিব। আৰু যিটো পঢ়া শুনা কণ্টিনিউ কৰিলে নেক্সট ইয়াৰ আকৌ যেতিয়া প্ৰমোশ্যন পাব তেতিয়া আকৌ পইচাটো পাই থাকিব। আৰু তাৰ কাৰণে আমাৰ বিবাহ যিটো আমাৰ সোনকালে বিয়া হোৱাৰ যিটো টেণ্ডেঞ্চি থাকে সেইটো ডেফিনেটলি কমি যাব বুলি আশা কৰিছোঁ। আৰু লগতে কণ্টিনিউ কৰিব, আকৌ যদি PG কৰিব তেতিয়াও এটা কণ্টিনিউ পইচা পাই থাকিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ দিলে আমাক পষ্ট গ্ৰেজুৱেটত 2500 টকাকৈ পায়, MA MSc বা MCom কৰিলে বা MEd কৰিলে তেনেকৈ পাব। গতিকে ডেফিনেটলি এটা বাল্য বিবাহ কমিব, প্লাছ তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি যিটো আগ্ৰহ ডেফিনেটলি বাঢ়িব। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।